এক ফুল দো মালি, অর্থাৎ এগৰাকী মহিলাৰ দুগৰাকী স্বামী। এয়া সিনেমাৰ ডায়লগ নহয়, অসমৰ এক বাস্তৱ ঘটনা। এই ঘটনা চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত সুভাইজাৰৰ 2 নং হুলমা গাঁৱৰ। পোহৰলৈ আহিছে কবিতা ৰায় নামৰ মহিলাজনীৰ 2 স্বামীৰ সৈতে সংসাৰ কৰাৰ ঘটনা। গাঁওখনৰ যাদৱ ৰায় নামৰ এজন লোকৰ সৈতে কবিতা ৰায়ৰ বিয়া হোৱাৰ পিছত এজনী ছোৱালী আৰু এজন ল'ৰাৰ জন্ম হয়। ছোৱালী 10ম শ্ৰেণীত পঢ়ে আৰু ল'ৰাজন 5ম শ্ৰেণীত পঢ়ে। এনে অৱস্থাত কদমতলী পূব এংকৰবাৰী গাঁৱৰ ধনঞ্জয় ৰায় নামৰ আন এজন লোকৰ সৈতে প্ৰেমত পৰি পলাই যায় কবিতা ৰায়। কিছুদিন তাত থাকি আকৌ প্ৰথম স্বামীৰ ঘৰলৈ উভতি আহে। এনে অৱস্থাত গাঁৱৰ ৰাইজে ৰাইজমেল পাতি ঘটনাৰ বিচাৰ কৰে। পাছত প্ৰথম স্বামীৰ সৈতে থাকিবলৈ লয় কবিতা ৰায়। কিছুদিনৰ পিছত পুনৰ পলাই যায় দ্বিতীয় স্বামী ধনঞ্জয়ৰ ঘৰত। তাত 4-5 মাহ থাকি আকৌ প্ৰথম স্বামীৰ ঘৰত উভতি আহে কবিতা ৰায়। এই ঘটনা কোনো পধ্যেই মানি ল'ব পৰা নাই গাঁৱৰ ৰাইজে। গাঁওবাসীৰ কথা, জনসমাজত এনেদৰে 2 স্বামীলৈ থাকিব নোৱাৰিব। যিকোনো এজন স্বামীৰ সৈতে থাকিব লাগিব তাই। গাঁৱৰ মহিলা ঘৰলৈ যোৱাত এজনী মহিলাকো শনিবাৰে বিয়লি আক্ৰমণ কৰে কবিতা ৰায়ে। পিছত গাঁৱৰ মহিলাসকলে উত্তম মাধ্যম সদায় গতাই দিয়ে কাজলগাঁও আৰক্ষী থানাত। ৰাইজৰ কথা কি, এটা তিৰিত 2টা পা কেনেকৈ হয়? 2জন স্বামী নেকি? 2জন। এটা হ'ল অৰিজিনাল আপা হ'ল কিবা যাদৱ ৰায়, আৰু দ্বিতীয় যেটা 2 নম্বৰ এইটো হ'ল ধনঞ্জয় ৰায়। একে ঘৰত থাকে নেকি? একে ঘৰত ৰাতি 12টালৈকে থাকে। আমি কিছু নকৰোঁ, কিন্তু ভিনী হয়, ভিনী বুলি কৈছিল। পিছত দেখা পাওঁ ৰাতিত স্কুটি দি লৈ যায়, আহে আৰু কিবা কিনি কৰে, এইটোতো কোৱাই নচলে মানুহ। তাৰপিছত মিটিং গাঁৱৰ কৰিল, কৰি কৈছে মই আৰু কাণ ধৰা ধৰি হৈছিল। আপিটো কৈছিলে ৰাইজৰ আগত মই আৰু দ্বিতীয়তে আৰু মই যাদৱৰ লগত সংসাৰ খাম আগৰ আপাৰ লগত, আৰু মই দ্বিতীয়তে ধনঞ্জয়ৰ লগত নাযাম। পিছত কৈ কাণ ধৰা ধৰি মিটিং কৰি লয় যে চালিচ হৈ গ'ল, তাহলে খাই থাক। পিছত আৰু কি কৰি লয়, আৰু চলি গ'ল ৰিপিট ধনঞ্জয়ৰ ইয়াত যাই পেলাই খাইতে এইদিনা আহি পাল। 3 দিন হ'ল। 6 মাহমান থাকিল। এতে থাকিল। ৰাইজে বিচাৰে চুপ হ'ব লাগে। এটা তিৰিৰ হ'লে চব তিৰিৰে গণ্ডগোল হয় নহয়। তাৰপিছত বাল বাচ্চা চবৰে আছে, ছোট সৰু ছোৱালী। ছোৱালী এটা 10ত পঢ়ি আছে, ল'ৰা এটা 5ত পঢ়ি আছে। তাই যাৱাৰ পিছত যি চাৱাৰ অৱস্থা হৈছে, চকুৰ পানী মৰে ওলাইছিল। চাৱাটো যেনেকুৱা হৈছিল ল'ৰাটো দেখিলে, এটা মাহে মেইন যে আমি ইয়াতে মানে থাকোঁ যে এবাৰ নহয় 2বাৰ নহয়, আজি 5বাৰ এনেকুৱা কৰি আছে মোৰ দেউতাকৰ লগত। মানে এজনৰ কাৰণে 2টা সংসাৰ চেছ। এবাৰ নহয় 2বাৰ নহয়, আমি চববাৰে মানি লৈছোঁ যে তুই ইয়াতে ভাল কৰি থাকিলে ইয়াতে থাক, তাতে গ'লে তাতে থাক। আমাৰ মানে যেতিয়া আমাৰ মা ঘৰত আছিল তেতিয়া কয় যে মই যদি তই বেলেগ ঘৰ কৰে তেতিয়া মই তোৰ লগত থাকিম, যদি তই ঘৰ বেলেগ নকৰা তেনেহ'লে মই তোৰ লগত নাথাকিম, এনেকৈ কৈ থাকে। তেতিয়া মোৰ দেউতাকে কৈছে ঠিক আছে তাহলে মই বেলেগ ঘৰে বনাই ল'ম, এনেকৈ কৈছে। তেতিয়া ঘৰ বনাই লৈছে। ৰিপিট ইয়াতে আহিছে, অহাৰ পৰা মানে ৰাইজৰ লগত কাণ ধৰা উখোৱা কৰিছে, 100 বাৰ কৰিছে তাৰ হাজবেণ্ডৰ লগত। কৰাৰ পিছত আকৌ গ'ল মোৰ দেউতাকৰ লগত, গৈছে ভালে কথা থাক দিয়ে তাতে। ধনঞ্জয় ৰায় তাতে মানে গৈছে, যাৱাৰ পিছত তাতে মানে সম্পত্তি খোজে, মানে তোৰ আগৰ বোৱাৰীটোক মানে ডিভোৰ্চ দিব লাগে, আগৰ নহ'লে মই থাকিম। যদি ডিভোৰ্চ তাত বেছি দিন থকা নাই, 4-5 মাহ এনেকুৱা হৈছে। এনেকুৱা হৈছে। তাৰপৰা কয় মোৰ দেউতাকে কয় মই কিয় দিম, তাইতো মোৰ আগৰ বোৱাৰী না, তোকো মই লৈ আছোঁ, তাকো লৈ আছোঁ, তোৰ বেমাৰ আজাৰ হৈ মই দেখি আছোঁ, তাকো তো মোক চাব লাগিব। 2টা ছোৱালী আছে, এটা মোৰ ডাঙৰ আছে ল'ৰা, এনেকুৱা কৈছে। তেতিয়া কয় তাহলে মই তোৰ লগত নাথাকিম। যাদৱে কৈছে তাহলে তই মোৰ ইয়াতে আহা। তেতিয়া মানে কবিতাৰ হাজবেণ্ডে ফোন কৰি লৈছে, ফোন কৰি কৈছে যে তই ইয়াতে আহ, মই ল'ম। সেইকাৰণে আহিছে। এতিয়া কৈছে যে ধনঞ্জয়ৰ দোষ, মোক মানে গালা চিপি ধৰে, মাৰ ধৰ কৰে। মোৰ দেউতাকে কৈছে যে মোৰ ঘৰৰ ওচৰত আৰু ঘৰ আছে, তাক সুধি চাবি তো মই কোনোবা দিন মোক মাৰিছোঁ নেকি, না কোনোবা দিন খাব পৰা নাই। এইটোতো আমি মাৰি এটা নাৰীৰ মানে এটা পুৰুষত 2টা নাৰী হ'ব পাৰে, কিন্তু এটা নাৰীৰ কেনেকৈ 2টা পুৰুষ হ'ব ছাৰ? বিয়েতো কৰা নাই, বিয়ে কৰা নাই ছাৰ। এনেকুৱা মানে এগ্ৰিমেণ্ট কৰিছে বোলে থানাত, এনেকুৱা কৈ থাকে। এনেকৈ কৈছে যে আমি এগ্ৰিমেণ্ট কৰিছোঁ, কিন্তু এগ্ৰিমেণ্ট কৰা নাই। এইটো মানে মিছা কথা তাৰ কবিতাৰ। মানে কেনেকৈ থাকে আমি কি ক'ম, এইটোতো আমাৰ প্ৰশ্ন। মানে সি এটা আপাৰ ঘৰত যদি 3 মাহ থাকে, এটা আপাৰ ঘৰত হয়তো 2 মাহ বা 1 মাহ থাকে। এইটো উলট পালট কৈ থাকে। এইটো সমাজে আমি মানি নলাৰ কাৰণেতো আজি আমি আজি থানাত যাব লগা হ'ল। আজি 1 বছৰ হ'ল, 1 বছৰ পাৰে হৈ গ'ল অলপমান। মানি আমি নলমেই।
আমি বিচাৰোঁ যেনিবা যিকোনো এজনৰ লগত কবিতা ৰায় থাকিব লাগে, আমি এইটোৱে ভাবি লৈছোঁ।